সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতেই লাভ কৰিব নিযুক্তি। LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তৰ অধীনত সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। চতুৰ্থ কৰ্মচাৰীয়ে নিজ গাঁৱতেই লাভ কৰিব নিযুক্তি। LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তৰ অধীনত থকা গাঁৱতেই লাভ কৰিব চাকৰি। সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে। আপুনি ঘৰৰ পৰা এতিয়াৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি কৰিব পাৰিব। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে এতিয়াৰ পৰা নিযুক্তি লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়ততে লাভ কৰিব চাকৰি আৰু মেধাৰ ভিত্তিত এই নিযুক্তি প্ৰদান কৰিব চৰকাৰে। আৰু কেবিনেট বৈঠক আজিৰ দিনটোত যিহেতু অনুষ্ঠিত হৈছিল, কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰিছিল যিহেতু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। LPME উচ্চতৰ মাধ্যমিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এতিয়াৰ পৰা নিজ পঞ্চায়তৰ অধীনৰ গাঁৱতেই লাভ কৰিব চাকৰি। আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আছে, আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, LP স্কুল আছে, ME স্কুল আছে। আৰু যেতিয়া আমি চেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো, তেতিয়াহ'লে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত, মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল, ME স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব